মই হতৰূপা তোমালোকক আকৌ নতুন এটা চেপ্টাৰলৈ স্বাগতম জনাইছোঁ। আজি আমি ছ'চিয়েল ছায়েন্সৰ পলিটিকেল পাৰ্টৰ আমি মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম পাৰ্টি পঢ়িম। এইটো ইউনিট 2 হয় আৰু পাৰ্ট 1। আমি এই পাৰ্টিৰ কি পঢ়িবলৈ পাম সেইটো আমি প্ৰথমতে চাই ল'ম। কিন্তু তাৰ আগতে মই দুটামান কথা তোমালোকক ক'ব বিচাৰিছোঁ। তোমালোকে ক্লাছটো মনোযোগ দি এটেণ্ড কৰিবা, মানে যাতে তোমালোকে ক্লাছটোত যি বুজোৱা হয়, মই যি বুজাওঁ সেইটো যাতে তোমালোকৰ মানে ক্লাছটো পঢ়াৰ লগে লগে যাতে তোমালোকে সেইটো বুজি পাই যোৱা, আৰু যদি কিবা বুজি নোপোৱা মোক কমেণ্ট কৰি পেলাই মোক কুৱেৰিজ সুধিব পাৰা। আৰু লগতে তোমালোকে যদি মানে ধৰা তোমালোকৰ কিবা প্ৰব্লেম পাইছা যিকোনো ধৰণৰ, সেইবোৰ তুমি সুধিব পাৰা। আৰু নহ'লে বা যিবোৰ তোমালোকে ভাবিছা যে ইম্পৰ্টেণ্ট হয়, এইখিনি কথা ইম্পৰ্টেণ্ট হয়, নোট কৰি ল'ব পাৰি, সেইখিনি তোমালোকে পেন আৰু পেপাৰ লৈ পেলাই বহি ল'বা, আৰু তাৰপিছত তোমালোকে নোট কৰি লোৱা। তেতিয়া তোমালোকৰ কি হ'ব, এবাৰতে তোমালোকে ভিডিঅ'টো চাই গ'লে যিমানে যি নহওক তোমালোকৰ একেলগতে কমপ্লিট হৈ থাকিব টাস্কবোৰ, হয়নে? তো আমি আজি এই পাঠটিত কি পঢ়িবলৈ পাম সেইটো চাই লওঁ। ফাৰ্ষ্ট, মহাত্মা গান্ধীৰ উত্থানৰ পটভূমি, অহিংস আন্দোলন, অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন, ভাৰতীয় আন্দোলন, ভাৰতীয় জাতীয় সেনাবাহিনী আৰু ভাৰত স্বাধীন আইন। আমি এই পাঠটিত, এই চেপ্টাৰটোত আমি এইখিনি বিষয় পঢ়িবলৈ পাম। স্বাধীনতা আন্দোলনত মহাত্মা গান্ধীৰ যি অৱদান আছে আমি সকলোৱে জানো, হয়নে? সেই অৱদানসমূহ আমি তেওঁৰ আনুষংগিক যিখিনি ঘটনা আছে, তেওঁৰ জৰিয়তে যিখিনি ঘটনা পৰিপ্ৰেক্ষিত হৈছে, আমি সেইখিনি পঢ়িবলৈ পাম এই পাঠটিত, ঠিক আছে? যেতিয়া স্বাধীনতা আন্দোলনত কি হৈছিলে, মহাত্মা গান্ধীয়ে ওতঃপ্ৰোতভাৱে জড়িত আছিলে, হয়নে? আমি চবেই জানো, হয়নে? মহাত্মা গান্ধীৰ অহিংস আন্দোলন আমি সকলোৱে সেই কথা আমাৰ মনত আছে। গতিকে আমি এই পাঠটিত তেওঁ কেনেকেনো নিজৰ কামবোৰ কৰিছিলে, কেনেকেনো তেওঁ আগবাঢ়িছিলে, কেনেকেনো তেওঁ স্বাধীনতা আন্দোলনত তেওঁ যোগদান দিছিলে, তেওঁ তাৰ প্ৰতি কেনেকেনো তেওঁৰ মনটো সেইফালেনো কেনেকে ঢাল খালে, আমি সেই কথাখিনি, গোটেই কথাখিনি আমি এই পাঠটিত পঢ়িবলৈ পাম, ঠিক আছে? গতিকে আমি ষ্টাৰ্ট কৰোঁ ক্লাছটো। ধুনীয়াকৈ তোমালোকে ভালকৈ বুজি যাবা, ঠিক আছে? মহাত্মা গান্ধীৰ উত্থান। 1914 চনত প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ পিছত ভাৰতৰ স্বাধীনতা সংগ্ৰামত মহাত্মা গান্ধীৰ মোহনদাস কৰমচাদ গান্ধী, এইটো তোমালোকে জানাই তেওঁৰ প্ৰকৃত নামটো, উত্থান এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। মই হাইলাইট কৰিও গৈছোঁ। কিমান? 1914 চনত প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ পিছত কি হৈছে, ভাৰতত স্বাধীনতা সংগ্ৰামত মহাত্মা গান্ধীৰ উত্থান হৈছিলে, হয়নে? তেওঁ তেতিয়া স্বাধীনতা মানে বিশ্বযুদ্ধৰ পিছত মহাত্মা গান্ধীয়ে স্বাধীনতা আন্দোলনত যোগ দিছিলে। গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাৰ লগতে ভাৰতৰ চম্পাৰণ, আহমেদাবাদ আৰু খেৰাত জনসাধাৰণক নেতৃত্ব দি নিজকে প্ৰতিষ্ঠিত কৰিছিলে। ক'ত? দক্ষিণ আফ্ৰিকাৰ লগতে ভাৰতৰ চম্পাৰণ, আহমেদাবাদ আৰু খেৰাত, ঠিক আছে? তেওঁ জাতীয় আন্দোলনক কেৱল সত্যাগ্ৰহ আৰু অহিংসাৰ আদৰ্শৰেই প্ৰেৰণা দিয়া নাছিল, তাৰ লগে লগে ব্ৰিটিছসকলকো দেশখন এৰি যাবলৈ বাধ্য কৰিছিল। সেইটো আমি জানো, হয়নে? তেওঁ অকল অহিংস আন্দোলনকেই বা সত্যাগ্ৰহ আন্দোলনকেই ধৰি ৰখা নাছিল, তেওঁ ব্ৰিটিছসকলক কেনেকৈ খেদিব পাৰি আমাৰ ভাৰতবৰ্ষৰ পৰা, সেইটোত বহুত বেছি মন দিছিলে। ভাৰতৰ জাতীয় আন্দোলনত নেতৃত্ব গ্ৰহণ কৰাৰ আগতেই গান্ধীয়ে 1893 চনত দক্ষিণ আফ্ৰিকাত বৰ্ণবাদৰ বিৰুদ্ধে ভাৰতীয়সকলৰ আন্দোলন আৰম্ভ কৰিছিল। তেতিয়া তেওঁ মাত্ৰ 24 বছৰ বয়সীয়া আছিল, ঠিক আছে? ভাৰতৰ জাতীয় আন্দোলনত নেতৃত্ব গ্ৰহণ কৰাৰ বহু বছৰ আগতেই কি হৈছিলে, 1893 চনত দক্ষিণ আফ্ৰিকাত কি কৰিছিলে, বৰ্ণবাদৰ বিৰুদ্ধে তেওঁলোকে ভাৰতীয়সকলৰ আন্দোলন আৰম্ভ কৰিছিলে, ঠিক আছে? মহাত্মা গান্ধীয়ে কি কৰিছিলে, ভাৰতীয়সকলৰ মানে হকে আন্দোলন আৰম্ভ কৰিছিলে, ঠিক আছে?
তাৰপিছত 1869 চনৰ মানে 1869 চনৰ 2 অক্টোবৰ তাৰিখে গুজৰাটৰ পোৰবন্দৰ নামৰ ঠাইৰ এটা সচ্ছল পৰিয়ালত মহাত্মা গান্ধীৰ জন্ম হৈছিলে। তেওঁ এখন ভাল ঘৰৰে ল'ৰা আছিলে, মানে ইমান এখন ভাল মানে প্ৰতিপত্তিশালী ঘৰৰ ল'ৰা আছিলে, ঠিক আছে। 1888 চনত তেওঁ আইন অধ্যয়ন কৰিবলৈ লণ্ডনলৈ গৈছিল আৰু 1891 চনত বেৰিষ্টাৰ এট ল উপাধি লৈ ভাৰতলৈ উভতি আহিছিল। তেওঁ কিছুদিনলৈ ৰাজকোট আৰু মুম্বাইত ওকালতি কৰি তাৰ পিছত ওকালতিক পেছাগত লক্ষ্য হিচাপে লৈ 1893 চনত দক্ষিণ আফ্ৰিকাৰ নাটাললৈ যায়। এইখিনি বুজি পাইছা? এইটো বহুত ডাটাবেছ চেপ্টাৰ হয়, মানে তোমালোকে এই ডাটাখিনি মনত ৰাখিব লাগিব যে তেওঁ কিমান চনত ক'লৈ গৈছিলে, কিমান চনত তেওঁ স্বাধীনতা আন্দোলনৰ হেৰিত যোগদান দিছিলে, গোটেইখিনি এটা এটা ডাটা হয়, তোমালোকে সেইখিনি মনত ৰাখিব লাগিব, ঠিক আছে। নেক্সট, তালৈ গৈ ভাৰতীয় লোকসকলৰ ওপৰত ইউৰোপীয়সকলে জাপি দিয়া ৰাজনৈতিক আৰু সামাজিক অবিচাৰ দেখি তেওঁ হতচকিত হৈ পৰে, তেওঁ আচৰিত হৈ পৰে হা। বহু ক্ষেত্ৰতেই তেনে অবিচাৰ দেখিবলৈ পাই তেওঁ তাৰ প্ৰতিবাদ কৰিবলৈ মনতে সংকল্প গ্ৰহণ কৰে আৰু ভাৰতীয়সকলক নেতৃত্ব দি এক বৰ্ণ বৈষম্য বিৰোধী সংগ্ৰাম তেওঁ আৰম্ভ কৰে। সত্যাগ্ৰহ শব্দটো গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাতে প্ৰথমে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল। আমি সত্যাগ্ৰহ শব্দটো চবেই শুনিছো হয়নে? সেইটো গান্ধীজীয়ে কি কৰিছে, দক্ষিণ আফ্ৰিকাতে সেই শব্দটো ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল। এই সন্ধিযুক্ত শব্দটো সত্য আৰু আগ্ৰহ, সত্য আৰু আগ্ৰহ শব্দ দুটা লগ হৈ সৃষ্টি হৈছে, যাৰ অৰ্থ সত্যৰ প্ৰতি আগ্ৰহ। কি কৈছে? সত্য আৰু আগ্ৰহ শব্দ দুটা লগ হৈ পেলাই কি সৃষ্টি হৈছে? সত্যাগ্ৰহ, যাৰ অৰ্থ কি? সত্যৰ প্ৰতি আগ্ৰহ, অৰ্থাৎ সত্যনিষ্ঠ হৈ কাম কৰা, মানে সত্যৰ প্ৰতি লক্ষ্য ৰাখি যাতে আমি নিজৰ কামবোৰ সদায় কৰি যাওঁ, তাৰ সেইটোৱে বুজাইছে, ঠিক আছে। সত্যাগ্ৰহৰ ভিত্তি হ'ল অহিংসা। সত্যাগ্ৰহৰ ভিত্তি কি? অহিংসা। গান্ধীজীয়ে সত্যাগ্ৰহৰ ধাৰণাটো গ্ৰহণ কৰোঁতে লিও টলষ্টয় আৰু থৰোৰ ৰচনাৰ দ্বাৰা প্ৰভাৱিত হৈছিল। এইটো তোমালোকে হাইলাইট কৰি দিছো, মনত ৰাখিবা। গান্ধীজীয়ে সত্যাগ্ৰহৰ ধাৰণাটো গ্ৰহণ কৰোঁতে লিও টলষ্টয় আৰু থৰোৰ ৰচনাৰ দ্বাৰা প্ৰভাৱিত হৈছিল। দক্ষিণ আফ্ৰিকাত গান্ধীজীৰ ৰাজনৈতিক কৰ্মৰাজিয়ে তেওঁক এজন কৰ্মঠ আৰু আদৰ্শবাদী নেতা হিচাপে প্ৰতিষ্ঠিত কৰিছিল। তেওঁ দক্ষিণ আফ্ৰিকাতে নিজৰ কাম আৰম্ভ কৰিছিলে, নিজৰ চাকৰি জীৱন আৰম্ভ কৰিছিলে। তাৰ পিছত তাৰ পৰা যিখিনি দেখিলে যে ভাৰতীয়সকলৰ মাজত ইমান বেছি ইমান অশান্তিৰ সৃষ্টি হৈ আছে, ভাৰতীয়সকলৰ লগত এনেকুৱা হৈ আছে, তাৰ পিছত তেওঁ বহু কথা চিন্তা কৰিবলৈ আৰম্ভ কৰিলে, ঠিক আছে। এই ভাৱমূৰ্তি লৈ 1915 চনত তেওঁ ভাৰতলৈ উভতি আহে। 1917 পৰা 18 চনত উত্তৰ বিহাৰৰ চম্পাৰণ, গুজৰাটৰ খেৰা আৰু আহমেদাবাদত সংঘটিত হোৱা 3টা বিবাদ সমাধানৰ ক্ষেত্ৰত তেওঁ জড়িত হৈ পৰে আৰু তাত দেখুওৱা দক্ষতাৰ বাবে গোটেই ভাৰততে কি হয়, তেওঁ এজন প্ৰভাৱশালী ৰাজনৈতিক নেতা হিচাপে স্বীকৃতি লাভ কৰে। দক্ষিণ আফ্ৰিকাৰ পৰা ঘূৰি অহাৰ পিছত 1915 চনত তেওঁ ভাৰতলৈ উভতি আহে। তাৰপিছত 1917-18 চনত উত্তৰ বিহাৰৰ চম্পাৰণ, গুজৰাটৰ খেৰা আৰু আহমেদাবাদত সংঘটিত হোৱা 3টা বিবাদ সমাধানৰ ক্ষেত্ৰত তেওঁ জড়িত হৈ পৰে আৰু তাৰ পিছতে কি হয়, ভাৰতীয় যি মানুহখিনি আছে ভাৰতীয় সমাজত তেওঁ এজন প্ৰতিষ্ঠিত ব্যক্তি হিচাপে চিনাকি পায়, ঠিক আছে। 1914 চনত প্ৰথম মহাযুদ্ধ আৰম্ভ হোৱাৰ পিছত ভাৰতীয়সকলে ব্ৰিটিছ শক্তিক সহায়ৰ হাত আগবঢ়াইছিলে। তোমালোকে সেইটো জানা যে 1914 চনত যি বিশ্বযুদ্ধ আৰম্ভ হৈছিলে, তাত আমাৰ অসমৰ বা ভাৰতৰ যিখিনি লোক আছিলে সকলোৱে তেওঁলোকক ব্ৰিটিছসকলক সহায় কৰিছিলে, হয়নে? কংগ্ৰেছ দলেও এই ক্ষেত্ৰত নৈতিক সমৰ্থন আগবঢ়াইছিল।
গান্ধীজীয়ে গুজৰাটৰ কৃষকসকলক স্বৰাজ আৰু স্বশাসন লাভৰ চৰ্তত সৈন্য বাহিনীত যোগদান কৰিবলৈ উৎসাহিত কৰিছিল। এই ক্ষেত্ৰত 1918 চনলৈ তেওঁ ব্ৰিটিছৰ চৰকাৰৰ সহযোগী আছিল। ঠিক আছে, গান্ধীজীও ব্ৰিটিছ চৰকাৰৰ সহযোগী আছিলে, কাৰণ তেওঁ ভাবিছিলে যে কি হ'ব যে মানে যেতিয়া যুদ্ধত সহায় কৰিব, তাৰপিছত স্বৰাজ আহিব, স্বশাসন আহিব, সেই চুক্তিত কি কৰিছিলে, সেই চৰ্তত কি কৰিছিলে, তেওঁ 1918 চনলৈকে ব্ৰিটিছৰ পক্ষপাতি আছিলে। ঠিক আছে, ব্ৰিটিছৰ ফালে ফলিয়াই আছিলে। 1914 চনৰ পৰা 1918 চনৰ যুদ্ধৰ পিছত ভাৰতীয় জাতীয়তাবাদসকলে ৰাজনৈতিক লাভৰ যি আশা কৰিছিল, সেইখিনি আশা পূৰ্ণ নহল। যুদ্ধোত্তৰ বছৰবোৰত আৰ্থিক দুৰৱস্থাইহে দেখা দিলে, কিন্তু যিখিনি সুবিধা দিম বুলি কৈছিলে, যিখিনি মানে ধৰা এতিয়া যেতিয়া ব্ৰিটিছসকলক সহায় কৰাৰ পিছত ভাৰতীয়সকলে ভাবিছিলে যে আমাৰ ইয়াত স্বৰাজ হ'ব বা আমি স্বাধীন হ'ম, কিন্তু সেয়া ভুল বুলি প্ৰমাণিত হৈছিলে। ঠিক আছে, যুদ্ধোত্তৰ সময়ছোৱাত ভাৰতীয় সমাজৰ সৰ্বস্তৰত বিৰূপ প্ৰতিক্ৰিয়া দেখা গ'ল। সেইদৰে নগৰীয়া শিক্ষিত ভাৰতীয়সকলকো কৰ্মসংস্থাপনৰ অভাৱত পৰিল। 1919 চনৰ ঘটনা প্ৰবাহে ব্ৰিটিছসকলৰ প্ৰতি গান্ধীজীৰো মোহভংগ ঘটাইছিল আৰু তেওঁ ব্ৰিটিছসকলৰ সহযোগীৰ পৰিৱৰ্তে কি কৰিলে, অসহযোগী হৈ উঠিছিল। যেতিয়া গম পালে যে নাই, তেওঁলোকে আমাক ফাঁকি দি আছে, হয়নে, ব্ৰিটিছসকলে আমাক ফাঁকিহে দি আছে, তেওঁলোকক সহায় কৰাৰ পিছতো একো অৰ্থ নাই, তেওঁলোকে আমাক সহায় কৰিছে যদিও আমি তেওঁলোকক সহায় কৰিছো যদিও যুদ্ধত লিপ্ত হৈ পেলাই নিজৰ দেহ প্ৰাণ ত্যাগ দি পেলাই, তথাপিতো তেওঁলোকে আমাক সেই চকুৰে আমাক সহায় কৰিম বুলি যি কৰিছিলে, তথাপিও সেইবোৰ যুদ্ধত বহু ক্ষতিগ্ৰস্ত হৈছিলে আৰু তাৰপিছত বেছি বেয়ালেহে পৰিস্থিতি ঢাল খাই গৈছিলে। ঠিক আছে, গতিকে কি হ'ল, 1919 চনৰ পিছত মানে গান্ধীজীও কি হ'ল, ব্ৰিটিছসকলৰ বিৰোধী হ'বলৈ আৰম্ভ কৰিলে। ঠিক আছে, তাৰপিছত মানে যেতিয়া ব্ৰিটিছসকলৰ বিৰোধী হ'বলৈ আৰম্ভ কৰিলে, তাৰপিছত কি হ'ল, ব্ৰিটিছসকলে কিছুমান আইন প্ৰণয়ন কৰিছিলে আমাৰ ভাৰতীয়সকলৰ ওপৰত। ঠিক আছে, আমি সেই আইন কেইখন আমি ভালকে চাই যাওঁ, আৰু লগতে মহাত্মা গান্ধীয়ে আমাৰ কাৰণে যিখিনি কৰিছিলে আমি সেইখিনিও ধুনীয়াকে আমি এতিয়া পঢ়ি যাম। ঠিক আছে, ৰাওলাট আইন 1919। 1917 চনত ভাৰতৰ গভৰ্ণৰ জেনেৰেল লৰ্ড চেমছফোৰ্ডে ন্যায়াধীশ ছিডনী ৰাওলাটৰ অধ্যক্ষতাত বিদ্ৰোহী কাৰ্যকলাপৰ প্ৰকৃতি পৰিসৰৰ বিষয়ে অনুসন্ধান কৰিবলৈ এখন আয়োগ গঠন কৰিছিলে। মানে আমাৰ ভাৰতত বহুতো বিৰোধী পক্ষ আছিলে যে তেওঁলোকৰ বিষয়ে যাতে কিবা জানিব পৰা যায় বা তেওঁলোকৰ বিষয়ে যাতে উলিয়াব পাৰি বা তেওঁলোকে কিনো কৰি আছে তাৰ সন্ধান পাবলৈ কি কৰিছিলে, এখন আয়োগ গঠন কৰিছিলে। এই আয়োগৰ পৰামৰ্শ মতে চৰকাৰে 1919 চনত ৰাওলাট আইন প্ৰণয়ন কৰিছিলে। ঠিক আছে, ৰাওলাট আইন প্ৰণয়ন কৰিছিলে। এইটো ইম্পৰ্টেণ্ট হয়, টপিকটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে, গতিকে মনত ৰাখি থবা। উক্ত আইনখনে যিকোনো এজন মানুহকে বিনা বিচাৰে কাৰাগাৰত নিক্ষেপ কৰিবলৈ চৰকাৰক অধিকাৰ প্ৰদান কৰিছিল। এই আইনখনে ভাৰতীয়সকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। দেখিছানে, উক্ত আইনখনে যিকোনো এজন মানুহকে বিনা বিচাৰে কাৰাগাৰত নিক্ষেপ কৰিবলৈ চৰকাৰক অধিকাৰ প্ৰদান কৰিছিলে। মানে ভাৰতীয় লোকক কি কৰিছিলে, যিকোনো ক্ষেত্ৰতে কি কৰিছিলে, কিবা এটা ভুল উলিয়াই, কিবা এটা মানে অপৰাধ উলিয়াই তেওঁলোকক কি কৰিছিলে, কাৰাগাৰত বন্দী কৰি থৈছিলে। কাৰাগাৰত নিক্ষেপ কৰিবলৈ তেওঁলোকক এই আয়োগখনে, ৰাওলাট আইনখনে কি কৰিছিলে, তেওঁলোকক সেই অধিকাৰটো প্ৰদান কৰিছিলে, যিটো কি হৈছিলে, বহুত বেছি বেয়া হৈছিলে আমাৰ ভাৰতীয়সকলৰ ওপৰত, হয়নে, আৰু সেইকাৰণে কি হৈছিলে, ভাৰতীয়সকলৰ ওপৰত বহুত বেছি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিলে যে এনেকুৱাতো হ'ব নোৱাৰে। তো এইবোৰ এটা এনেকুৱা ধৰণৰ আইন হয় যিটো সেই মহাত্মা গান্ধীৰ যি হেৰি আছিলে, মানে সেই মহাত্মা গান্ধীৰ সময়ছোৱাতে মহাত্মা গান্ধীৰ স্বাধীনতাৰ কালত যিখিনি অৱদান আছে সেই সময়খিনিতে এইবোৰ এটা ঘটনা হয় বা এখন আইন হয় যি প্ৰস্তুত হৈছিলে। ঠিক আছে,
তাৰপিছত সত্যাগ্ৰহ বা অহিংস আন্দোলন 1919 তোমালোকে জানা এইটো মহাত্মা গান্ধীয়ে এইটোৰ সৃষ্টি কৰিছিলে ৰাওলাট আইনৰ প্ৰতিবাদত গান্ধীজীয়ে 1919 চনত সত্যাগ্ৰহ বা অহিংস আন্দোলন আৰম্ভ কৰিছিলে কি ৰাওলাট আইনৰ প্ৰতিবাদত গান্ধীজীয়ে 1919 চনত সত্যাগ্ৰহ বা অহিংস আন্দোলন আৰম্ভ কৰিছিল গান্ধীজীৰ মতে সত্যাগ্ৰহ হ'ল এক আধ্যাত্মিক আন্দোলন এক বিশুদ্ধিকৰণ আৰু প্ৰায়শ্চিত্তকৰণৰ প্ৰক্ৰিয়া কি ধুনীয়াকে কৈছে নহয় তেখেতে গান্ধীজীৰ মতে কি হৈছে এইটো তোমালোকে পুৰা মাৰ্ক কৰি পেলাই লিখি ল'বা তেনেকে তোমালোকক মানে ডেফিনেশ্যন দিব আহিব পাৰে যে গান্ধীজীৰ মতে সত্যাগ্ৰহৰ অৰ্থ কি তেতিয়া তোমালোকে এই গোটাকে এইটো লিখি দিলে ধুনীয়াকে মাৰ্ক পাবা এক আধ্যাত্মিক আন্দোলন এক বিশুদ্ধিকৰণ আৰু প্ৰায়শ্চিত্তকৰণৰ প্ৰক্ৰিয়া 1919 চনৰ 6 এপ্ৰিলত 1919 চনৰ 6 এপ্ৰিলত হৰতাল কাৰ্যসূচীৰে এই আন্দোলন আৰম্ভ কৰা হৈছিল সকলোৱে ব্যৱসায় বাণিজ্য পৰিহাৰ কৰি অনশন আৰু প্ৰাৰ্থনাত বহিছিল তেওঁ সত্যাগ্ৰহ আন্দোলনত একো বোমা বিস্ফোৰণ একো গুলি গালাজ হোৱা নাছিলে তেওঁলোকে মাত্ৰ কি কৰিছিলে অনশনত বহিছিলে হয় না ধৰ্মঘাট কৰিছিলে বা তেওঁলোকে প্ৰতিবাদ কৰিছিলে যে আমাক স্বাধীনতা লাগে বা এনেকে আমি শোষণ সহ্য কৰি নাথাকো ঠিক আছে তাৰপিছত কি এই আন্দোলনে গান্ধীজীক এজন অতি সম্ভাৱনাপূৰ্ণ সৰ্বভাৰতীয় নেতাৰ ৰূপত প্ৰতিষ্ঠা কৰিছিল তেওঁ গ্ৰেপ্তাৰ কৰা হয় যদিও লগে লগে মুক্তিও দিয়া হয় চৰকাৰে এই গণ আন্দোলনটোক কঠোৰ হাতেৰে দমন কৰিছিলে কোনটো সত্যাগ্ৰহ বা অহিংস আন্দোলন ঠিক আছে 1919 চনত এই আন্দোলন সংঘটিত হৈছিলে তাৰপিছত কি হৈছিলে গান্ধীজীক তেওঁলোকে মানে ব্ৰিটিছসকলে গ্ৰেপ্তাৰো কৰিছিলে কিন্তু তাৰপিছত লগে লগে মুক্তিও দিছিলে কিন্তু তথাপিতো এই আন্দোলনটোক বহুত কঠোৰভাৱে কি কৰিছিলে দমন কৰিছিলে ঠিক আছে এতিয়া আমি কি পঢ়িব পাম জালিয়ানৱালাবাগৰ হত্যাকাণ্ড 13 এপ্ৰিল 1919 তোমালোকে এইটো জানা ভালকে যে 1919 চনত দেখিছনে ইমান কিটা ঘটনা মানে ঘটনাৰ সৃষ্টি হৈছিলে হয়নে জালিয়ানৱালাবাগৰ ঘটনা তোমালোকে সকলোৱে জানা পাঞ্জাবত যি জালিয়ানৱালাবাগ অঞ্চলত যেনেকে ধৰা হত্যাকাণ্ড হৈছিলে সেইটো তোমালোকে সকলোৱে জানা মই এইটো আকৌ মানে তথাপিতো ভালকে এবাৰ ডিসকাস তোমালোকৰ ওচৰত কৰি দিছো 13 এপ্ৰিলত অমৃতসৰৰ জালিয়ানৱালাবাগত এখন গণসভা অনুষ্ঠিত হৈছিল তদানীন্তন নিৰাপত্তাৰ দায়িত্ববাহী বিষয়া জেনেৰেল ডায়াৰ উক্ত সভাখন অনুষ্ঠিত হোৱাত কোনো বাধা প্ৰদান কৰা নাছিল যেতিয়া এই গণসভাখন অনুষ্ঠিত হৈছিল আগতে কি হৈছিল ভাৰতবৰ্ষৰ ভাৰতীয় লোকসকলে এনেকে একগোট হৈ পেলাই যেতিয়া এখন সভা গঠন কৰিবলৈ চেষ্টা কৰিছিল বা সভা অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ চেষ্টা কৰিছিল তেতিয়া কি কৰিছিল ব্ৰিটিছ নিৰাপত্তা আৰক্ষীয়ে কি কৰিছিল হেতুত বাধা প্ৰদান কৰিছিল কিন্তু এইখন হতে একো বাধা প্ৰদান কৰা নাছিল কাৰণ তাৰ পিছত এটা বেলেগ এটা মোটিভ আছিল হয়নে তেওঁলোকৰ বেলেগ এটা লক্ষ্য আছিল সভাখন অনুষ্ঠিত হোৱা পথাৰখনৰ সকলো ফালে ওখ দেৱাল আছিল আৰু প্ৰৱেশ কৰিবলৈ এটা মাত্ৰ সৰু পথ আছিল সভাখন অনুষ্ঠিত হৈ থাকোতে হঠাতে জেনেৰেল ডায়াৰৰ নিৰ্দেশত নিৰাপত্তাৰক্ষীয়ে অসহায় নিৰস্ত্ৰ মানুহবোৰৰ ওপৰত নিৰ্দয়ভাৱে গুলি চলাবলৈ আৰম্ভ কৰিছিল সেই নিৰ্দয় গুলি চালনাত শ লোকৰ মৃত্যু হৈছিল আৰু বহুতো লোক আহত হৈছিল পাঞ্জাবত সামৰিক শাসন জাৰি কৰা হৈছিল যধে মধে গ্ৰেপ্তাৰ কৰা সম্পত্তি বাজেয়াপ্ত কৰা লাঠি চালনা ইত্যাদিৰ দৰে অগণতান্ত্ৰিক দমন নীতিৰে উক্ত সময়ছোৱাত জনসাধাৰণক হাৰাশাস্তি কৰা হৈছিল বুজা এইখিনি কেনে কি হৈছিলে সভাখন অনুষ্ঠিত হোৱা পথাৰখনৰ সকলো ফালে কি আছিল ওখ দেৱাল আছিল আৰু প্ৰৱেশ কৰিবলৈ এটা মাত্ৰ সৰু পথ আছিল তোমালোকে এইখিনি এনেকে নোট লিখি দিলেও তোমালোকে মাৰ্কস পাবা কমপ্লিট এনেকে মই যেনেকে লিখিছো তেনেকে লিখি দিলেও কমপ্লিট মাৰ্কস পাবা ঠিক আছে সভাখন অনুষ্ঠিত হৈ থাকোতে হঠাতে জেনেৰেল ডায়াৰৰ নিৰ্দেশত নিৰাপত্তাৰক্ষীয়ে অসহায় নিৰস্ত্ৰ মানুহবোৰৰ ওপৰত কি কৰিছিল নিৰ্দয়ভাৱে গুলি চলাবলৈ আৰম্ভ কৰিছিল সেই নিৰ্দয় গুলি চালনাত শ লোকৰ মৃত্যু হৈছিল আৰু বহুতো লোক আহত হৈছিল পাঞ্জাবত সামৰিক শাসন জাৰি কৰা হৈছিল যধে মধে গ্ৰেপ্তাৰ কৰা আৰু
সম্পত্তি বজায়াপ্ত কৰা, লাঠিচালনা ইত্যাদিৰ দৰে অগণতান্ত্ৰিক দমন নীতিৰে উক্ত সময়ছোৱাত জনসাধাৰণক হাৰাশাস্তি কৰা হৈছিল। বহুত মানুহ মৰিছিলে এই জালিয়ানৱালা হত্যাকাণ্ডত, বহুত বেছি মানুহ মৰিছিলে। কাৰ নেতৃত্বত হৈছিলে এইটো? জেনেৰেল ডায়াৰ। ঠিক আছে, চৰকাৰে লৰ্ড হাণ্টাৰৰ নেতৃত্বত পাঞ্জাৱৰ ঘটনা প্ৰবাহৰ বিষয়ে অনুসন্ধান কৰিবলৈ এখন আয়োগ গঠন কৰি দিছিল। ঠিক আছে, লণ্ডনত ব্ৰিটিছ চৰকাৰে জেনেৰেল ডায়াৰক চৰকাৰী চাকৰিৰ পৰা অব্যাহতি দিছিল, কিন্তু তেওঁক দুখমুক্ত বুলিও ঘোষণা কৰিছিলে। মানে কিমান বেছি তেওঁলোক আসুৰিক আছিলে, হয়নে? তেওঁলোক কিমান বেছি মানে নিৰ্দয়ী আছিলে যে ইমানখিনি মানুহক হত্যা কৰাৰ পিছতো তেওঁক চাকৰিৰ পৰা মানে পদত্যাগ দিবলৈ বাধ্য কৰাইছিলে বা চাকৰিৰ পৰা উলিয়াই দিছিলে, কিন্তু তেওঁক দুখমুক্ত বুলি কৈছিলে। তেওঁ তাৰ বাবে একো শাস্তি পোৱা নাছিলে। ঠিক আছে, গতিকে এইখিনি হৈছে মেইন ঘটনা 1919 চনৰ। ঠিক আছে, এতিয়া আমি পাঠটো এবাৰ ভালকে আমি ৰিভিজন কৰি লওঁ। কিমান চনত? 1914 চনত প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ পিছত ভাৰতৰ স্বাধীনতা সংগ্ৰামত মহাত্মা গান্ধীৰ প্ৰকৃত নামটো কি? মোহনদাস কৰমচাঁদ গান্ধী। উত্থান এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাৰ লগতে ভাৰতৰ চম্পাৰণ, আহমেদাবাদ আৰু খেৰাত জনসাধাৰণক নেতৃত্ব দি নিজকে প্ৰতিষ্ঠা কৰিছিল। তাৰপিছত কি কৈছে? ভাৰতৰ জাতীয় আন্দোলনত নেতৃত্ব গ্ৰহণ কৰাৰ আগতে গান্ধীজীয়ে কি 1893 চনত দক্ষিণ আফ্ৰিকাত বৰ্ণবাদৰ বিৰুদ্ধে ভাৰতীয়সকলৰ বাবে কি কৰিছিলে? তেওঁ আন্দোলন আৰম্ভ কৰি দিছিলে। তেতিয়া তেওঁ কিমান আছিলে? 24 বছৰীয়া আছিলে। 1869 চনৰ 2 অক্টোবৰ তাৰিখে গুজৰাটৰ পোৰবন্দৰ নামৰ ঠাইৰ এটা স্বচ্ছল পৰিয়ালত মহাত্মা গান্ধীৰ কি হৈছিলে? জন্ম হৈছিলে। 1888 চনত তেওঁ আইন অধ্যয়ন কৰিবলৈ লণ্ডনলৈ গৈছিল আৰু 1891 চনত বেৰিষ্টাৰ উপাধি লৈ তেওঁ ভাৰতলৈ উভতি আহিছিল। তেওঁ কিছুদিনলৈ ৰাজকোট আৰু মুম্বাইত ওকালতি কৰি তাৰপিছত কি কৰিছিল? লক্ষ্য হিচাপে কি কৰিছিল? মানে ওকালতিকে তেওঁ পেছাগত লক্ষ্য হিচাপে আগত লৈ কি কৰিছিল? 1893 চনত দক্ষিণ আফ্ৰিকাৰ নাটাললৈ যায়। ঠিক আছে, তাৰপিছত কি হ'ল? তালৈ গৈ তেওঁ ভাৰতীয়সকলৰ ওপৰত যি মানে অশান্তি সৃষ্টি হৈছে বা যি তেওঁ বুজিব পাৰিলে, তাৰপিছত তেওঁ সংকল্প গ্ৰহণ কৰে আৰু ভাৰতীয়সকলক নেতৃত্ব দি এক বৰ্ণ বৈষম্য বিৰোধী সংগ্ৰাম কি কৰে? তেওঁ আৰম্ভ কৰে। সত্যাগ্ৰহ শব্দটো কি কৰে? গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাতে প্ৰথম ব্যৱহাৰ কৰিছিল। সত্যাগ্ৰহ শব্দৰ অৰ্থ কি? সত্যৰ প্ৰতি আগ্ৰহ। সত্যাগ্ৰহৰ ভিত্তি হ'ল কি? অহিংসা। গান্ধীজীয়ে সত্যাগ্ৰহৰ ধাৰণাটো গ্ৰহণ কৰোঁতে লিঅ' টলষ্টয় আৰু থৰুৰ ৰচনাৰ দ্বাৰা প্ৰভাৱিত হৈছিলে। এইখিনি কমপ্লিট ডাটা বেছ হয়, এইখিনি তোমালোকে মনত ৰাখিবই লাগিব। ঠিক আছে, 1915 চনত তেওঁ ভাৰতলৈ উভতি আহে। 1917 পৰা 18 চনত তেওঁ উত্তৰ বিহাৰৰ চম্পাৰণ, গুজৰাটৰ খেৰা আৰু আহমেদাবাদত সংঘটিত হোৱা 3টা বিবাদ সমাধানৰ ক্ষেত্ৰত জড়িত হৈ পৰে। ঠিক আছে, 1914 চনত প্ৰথম মহাযুদ্ধত আৰম্ভ হোৱাৰ পিছত কি কৰে? মহাত্মা গান্ধীয়েও তেওঁলোকক স্বৰাজ আৰু স্ব-শাসন লাভৰ চৰ্তত সৈন্যবাহিনীত যোগদান কৰিবলৈ উৎসাহিত কৰিছিল। এই ক্ষেত্ৰত 1918 চনলৈ তেওঁ ব্ৰিটিছ চৰকাৰৰ সহযোগী আছিল। মহাত্মা গান্ধী 1918 চনৰ পৰ্যন্ত কি হৈছে? মানে ব্ৰিটিছ সৈন্যৰ প্ৰতি তেওঁ সহযোগী হৈ আছিল, ব্ৰিটিছসকলৰ সহযোগী হৈ আছিল। 1918 চনৰ যুদ্ধৰ পিছত ভাৰতীয় জাতীয়তাবাদীসকলে ৰাজনৈতিক লাভৰ যি আশা কৰিছিল সেইখিনি পূৰ্ণ নহল। ঠিক আছে, তাৰ পিছত কি হৈছে? 1919 চনৰ ঘটনা প্ৰবাহে ব্ৰিটিছসকলৰ প্ৰতি কি কৰে? গান্ধীজীৰো মোহভংগ ঘটাইছিল আৰু তেওঁ ব্ৰিটিছসকলৰ সহযোগীৰ পৰিৱৰ্তে অসহযোগী হৈ পৰে। ঠিক আছে, যি সহযোগী তেওঁ আছিলে তাৰপিছত তেওঁ অসহযোগী হৈ পৰে। ঠিক আছে, তাৰপিছত আমি ৰাওলাট আইন 1919 এইটো পঢ়িবলৈ পালো। তোমালোকে চনবোৰ মুখস্থ ৰাখিবা দেই। 1917 চনৰ ভাৰত গভৰ্ণৰ
ভাৰতৰ গভৰ্ণৰ জেনেৰেল লৰ্ড চেমছফৰ্ডে ন্যায়াধীশ ছিডনী ৰাউলাটৰ অধ্যক্ষতাত বিদ্ৰোহী কাৰ্যকলাপৰ প্ৰকৃতি আৰু পৰিসৰৰ বিষয়ে অনুসন্ধান কৰিবলৈ এখন আয়োগ গঠন কৰে। এই আয়োগৰ পৰামৰ্শ মতে কি হয় 1919 চনত ৰাউলাট আইন প্ৰণয়ন কৰা হৈছিল। উক্ত আইনখনে যিকোনো এজন মানুহক বিনা বিচাৰে কাৰাগাৰত নিক্ষেপ কৰিবলৈ চৰকাৰক অধিকাৰ দিছিল। এয়া হৈছে ব্ৰিটিছসকলে বনোৱা একোখন আইন। 1919 চনত এই আইনখন প্ৰস্তুত হৈছিলে। ঠিক আছে, তাৰপিছত কি হৈছিলে 1919 চনত সত্যাগ্ৰহ বা অহিংস আন্দোলন কোনে এইটো কৰিছিলে? মহাত্মা গান্ধীয়ে, হয়নে? ৰাউলাট আইনৰ প্ৰতিবাদত গান্ধীজীয়ে 1919 চনত সত্যাগ্ৰহ বা অহিংস আন্দোলন আৰম্ভ কৰিছিলে। এই আন্দোলন সত্যাগ্ৰহৰ মানে আন্দোলনৰ যি মানে লক্ষ্য বা সত্যাগ্ৰহৰ অৰ্থ গান্ধীজীৰ মতে কি? এক আধ্যাত্মিক আন্দোলন, এক বিশুদ্ধিকৰণ আৰু প্ৰায়শ্চিত্তকৰণ প্ৰক্ৰিয়া। 1919 চনৰ 6 এপ্ৰিল হৰতাল কাৰ্যসূচীৰে এই আন্দোলন আৰম্ভ হৈছিল। সকলোৱে ব্যৱসায় বাণিজ্য পৰিহাৰ কৰি অনশনত বহিছিল, হয়নে? এই আন্দোলনত কি হৈছে গান্ধীজীক এজন অতি সম্ভাৱনাপূৰ্ণ মানে ভাৰতত তেওঁক প্ৰতিষ্ঠিত মানে এজন ব্যক্তি হিচাপে চিনাকি কৰাইছিল। কিন্তু তেওঁ কি হৈছিলে কাৰাগাৰত বন্দী হ'ব লগা হৈছিলে, গ্ৰেপ্তাৰ হ'ব লগা হৈছিলে, কিন্তু লগে লগে তেওঁ মুক্তিও পাইছিলে। ঠিক আছে, তাৰপিছত কি হয় জালিয়ানৱালা বাগৰ হত্যাকাণ্ড 13 এপ্ৰিল 1919 চন। 13 এপ্ৰিলত অমৃতসৰৰ জালিয়ানৱালা বাগত এখন গণসভা অনুষ্ঠিত হৈছিল আৰু তাতে কি হ'ল জেনেৰেল ডায়াৰ উক্ত সভাখনত জেনেৰেল ডায়াৰ নেতৃত্বত কি হৈছে তাত গুলীচালনা আৰম্ভ হয়। সভাখন অনুষ্ঠিত হয় পথাৰখনত বহু শ লোকৰ গুলীচালনাত সেই গুলীচালনাত বহুত কি শ লোকৰ মৃত্যু হৈছিল। তাৰপিছত যধে মধে গ্ৰেপ্তাৰ কৰা হৈছিল, তাৰ মানুহৰ মানে লাঠি চালনা কৰা হৈছিল, তেওঁলোকৰ ওপৰত অগণতান্ত্ৰিক দমন নীতিৰে উক্ত সময়ছোৱাত জনসাধাৰণৰ ওপৰত হাৰাশাস্তি কৰা হৈছিল। কিন্তু চৰকাৰে লৰ্ড হাণ্টাৰৰ নেতৃত্বত পাঞ্জাৱৰ ঘটনা প্ৰবাহৰ বিষয়ে অনুসন্ধান কৰিবলৈ কৈছিল। কিন্তু জেনেৰেল ডায়াৰক যদিও মানে পদৰ পৰা অব্যাহতি দিছিল, কিন্তু তেওঁ দোষমুক্ত হিচাপে মানে ঘোষিত হৈছিল। তেওঁ দোষমুক্তই হৈছিলে, তেওঁ দোষী বুলি প্ৰমাণিত হোৱা নাছিলে। ঠিক আছে, প্ৰমাণিত মানে কি তেওঁক স্বীকৃতি দিয়া নাছিলে। গতিকে এই ক্লাছটো আমি ইমানতে সামৰণি মাৰিছো। মই আশা কৰিছো যে তোমালোকে বহুতখিনি বুজি পাইছা। যদি কিবা বুজি পোৱা নাই মোক কমেণ্ট কৰিবা, মই তোমালোকক ৰিপ্লাই কৰিবলৈ যিমান পাৰো চেষ্টা কৰিম। আজিলৈ আমি ক্লাছটো ইমানতে সামৰিছো। থেংক ইউ।